প্ৰাক্তন ছাত্ৰীসকলে যিসকল আজি বোৱাৰী হ'ল বুঢ়ী হ'ল সেইসকলৰ দ্বাৰা আমাৰ জল আৰোহণ হৈছে। আমাৰ পিছলা গংগা নদীৰ নাতিনীয়েক পিছলা নদীৰ পৰা গাড়ীয়ে গৈ তাত জলাৰোহণ কৰি আহি আমাৰ এই অধিৱেশন এই সোণালী জয়ন্তীৰ স্থলীত আহি ইয়াত মানে অৱতৰণ হৈ পানী ইয়াত জলাৰোহণ কৰিছে। আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। তাৰ পাছতে আমাৰ এই পতাকা উত্তোলন হৈছে। পতাকা উত্তোলনৰ আগতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোক বিদ্যালয়ৰ গীতটিৰে অনুষ্ঠানটো বৰ সুন্দৰ কৰি তুলিছে। তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ পাছতে আমাৰ পতাকা উত্তোলনৰ কাৰ্যসূচী আমাৰ মধুপুৰৰ ৰাইজে এই গায়ন বায়নেৰে মানে গুৰুঘাটেৰে আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিছে আৰু পতাকা উত্তোলন কৰিছে আমাৰ আদৰণি সমিতিৰ সভাপতি প্ৰাক্তন বিধায়ক বিহপুৰীয়াৰ শ্ৰদ্ধাৰ দেৱানন্দ হাজৰিকাদেৱে। তেখেতে আমাৰ অনুষ্ঠানটোৰ আৰম্ভণিৰ পৰাই আমাৰ লগত লাগি আছে। সকলো কথাতে দিহা পৰামৰ্শ দিছে আৰু আমাৰ সৎসাহস দিছে। আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও আমাক ইমান আনন্দৰে হোমে জাপে আহি আমাৰ সকলো কামতে সহায় কৰি আমাক যি মানে উৎসাহ যোগাইছে তাৰ কাৰণে মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ মই মৰম যাচিলোঁ। আৰু আমাৰ ইয়াৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে সেইসকলেও সকলো কামতে সহায় দিয়া কৰিছে। আৰু আমাৰ যিসকল জ্যেষ্ঠ শিক্ষক তেওঁলোকেও নিজৰ নিজৰ দায়িত্ব লৈ সকলোখিনি কাম কৰিছে। আমাৰ বিদ্যালয়ৰ অধ্যক্ষ আৰু জ্যেষ্ঠ শিক্ষক উপাধ্যক্ষ ৰাজেন বৰা আৰু অধ্যক্ষ মনোজ বৰা আৰু আমাৰ সহকাৰী শিক্ষক জ্যোতি হাজৰিকা এই কেইজনে বিশেষকৈ এই কামবিলাকত অফিচিয়েল কামবিলাকত যথেষ্ট সহায় কৰি বিভিন্ন কাম আগত পেলাই নথোৱাকৈ সুন্দৰভাৱে কৰি আমাক সন্তোষ দিছে। গতিকে মই সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এদিনীয়া কাৰ্যসূচীৰে আমি উদ্বোধনী অনুষ্ঠান পাতিছোঁ। ইয়ালৈ আমি শিক্ষামন্ত্ৰীক মাতিছোঁ। শিক্ষামন্ত্ৰীও আহিম বুলি কৈছে। আৰু আমাৰ বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন MLA আটাইকেইজনকে আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকলো আহিম বুলিছে। গতিকে তেখেতসকল আহিলে আমাৰ অনুষ্ঠানটো আৰু ভাল হ'ব। ইয়াকে কামনা কৰি অনুষ্ঠানৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মই অসম আদিত্য আৰু এনি ভাৰত এই দুটি চেনেলৰ জৰিয়তে গোটেই অসমবাসীৰ সমূহ ৰাইজলৈ বিশেষকৈ আমাৰ বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকললৈ আমি আমাৰ আদৰণি সমিতিৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি ইতিমধ্যে আমাৰ উদযাপন সমিতিৰ সভাপতি কাৰ্যকৰী সভাপতি সন্মানীয় হাজৰিকা ছাৰ বৰা ছাৰে গোটেই কথাখিনি কৈছে। আৰু মই আমাৰ এই গোটেই কাৰ্যসূচীটোত এই উদ্বোধনী অনুষ্ঠান আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ যিটো মুখামুখি অনুষ্ঠান এই দুয়োটা অনুষ্ঠানত এই অঞ্চলৰ ৰাইজৰ বা এই বিদ্যালয়খনৰ পৰা গত সময়বিলাকত পাৰ হৈ যোৱা পাছ কৰি যোৱা সমূহ ছাত্ৰ ছাত্ৰীয়ে যিমানখিনি আন্তৰিকতাৰে এই অনুষ্ঠানটি সফল কৰাত যৎপৰোনাস্তি চেষ্টা কৰিছে, তেওঁলোকে যিমানখিনি আগবাঢ়ি আহি অনুষ্ঠানটি সফল কৰাত আমাক দিহা পৰামৰ্শ দিছে, মই সমূহ ৰাইজলৈ আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকললৈ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলোলৈকে আমাৰ এই আদৰণি সমিতিৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমাৰ যিকেইটা কাৰ্যসূচী ইতিমধ্যে আমাৰ হৈ গৈছে এই গোটেইকেইটা কাৰ্যসূচীত সুন্দৰভাৱে ৰাইজৰ সহযোগিতা পাইছোঁ। গতিকে মোৰ ফালৰ পৰা আমাৰ ক'বলগীয়া ইমানখিনি। ধন্যবাদ।